নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 এপ্ৰিল। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা ৰিলিজ কৰিব। নতুনকৈ অৰুণোদয় আঁচনি তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 3000 টকা প্ৰদান কৰিব। PM কিষাণৰ টকা বৃদ্ধি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে 5টা নতুন আঁচনি লাভ কৰিব। যিসকলে আত্মসহায়ক মহিলাই 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত 25,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে হিতাধিকাৰীয়ে জিঅ' টেকিং কৰিব লাগিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি থৈ দিছে সেইসকলে ডাইৰেক্ট বেংক একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিছু টকা লাভ কৰিব। নিৰ্বাচন শেষ হ'ল, ৰিজাল্টৰ পিছতে চৰকাৰী ঘৰ টকা ৰিলিজ কৰাৰ সম্ভাৱনা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত পুনৰ ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ কাম কাজ আৰম্ভ কৰিব চৰকাৰে। যেতিয়া আৰম্ভ কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসীৰ ৰাজত্বৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। চেনি দালি মিঠাতেল নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। যদি আপুনি এতিয়া ৰেচন ল'ব যায় তেনে ক্ষেত্ৰত 100 টকা দিব লাগে। নিৰ্বাচন শেষ হ'ল, ৰিজাল্টৰ পিছতে আপুনি 100 টকা দিব নালাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেনি দালি নিমখৰ লগতে মিঠাতেল প্ৰদান কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। ৰেচন কাৰ্ডৰ পৰিয়ালক 8 কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব। চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকলে ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। তাৰ পিছত অসমবাসীৰ ৰাজত্বৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ দিছে চৰকাৰে। অৰুণোদয় নোপোৱা মহিলাসকলক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি নোপোৱা মহিলা আছেনে? ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট থকা সত্ত্বেও অৰুণোদয় আঁচনি পোৱা নাই তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনি আপুনি কেনেকৈ লাভ কৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ সভাত বৃহৎ ঘোষণা কৰিছে। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। 1250 টকাৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধি পাব। অসমত এতিয়াও 10% মহিলাই অৰুণোদয় পোৱা নাই। যি 10% মহিলাই অৰুণোদয় পোৱা নাই সেইসকল মহিলাক নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে। কিন্তু নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছতে নতুনকৈ লাভ কৰিব অৰুণোদয়। সেইসকল মহিলাকো অহাবাৰ অৰুণোদয় দিয়া হ'ব। 1250 টকাৰ পৰা ধন কিমান শতাংশ বৃদ্ধি পাব মিটিঙত জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অৱশেষত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা হৈছে। অসমত অৰুণোদয় নোপোৱা লাখ লাখ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে। তাৰ পিছত অসমবাসীৰ ৰাজত্বৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে এৰিব লাগিব প্ৰধানমন্ত্ৰীৰ চকী। মাঘ মাহৰ পিছতে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। শাৰীৰিক কষ্ট বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ। কেৱল ইয়াই নহয়, মানসিকভাৱে কষ্ট বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আগন্তুক সময়ত শত্ৰু বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ দৈৱক ত্ৰিদীপ দেৱ শৰ্মাই। কতো আৰু শুক্ৰ দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাৰ পৰা সাৱধানে থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহিলাৰ পৰা বিপদ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শীঘ্ৰে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাহুল গান্ধী ভগৱান নহয় মনত ৰাখক কেইবাটাও বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাছপৰ্ট দেখুৱাবলৈ সাহস আছেনে ৰাহুল গান্ধীৰ এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে কি দেশত গৈছিল ৰাজহুৱা কৰক মোৰ পত্নী আৰু মোৰ পাছপৰ্ট জনতাৰ সন্মুখত দেখুৱাই দিম কিন্তু ৰাহুল গান্ধীৰ পাছপৰ্ট ৰাজহুৱা কৰিবলৈ সাহস আছেনে দেশবাসীক ৰাহুল গান্ধীয়ে জনাব পাৰিবনে কি দেশত তেওঁ ঘূৰিছে যিকোনো কথা কোৱাৰ আগতে ৰাহুলে মনত ৰাখক তেওঁ ভগৱান নহয় ৰাহুল গান্ধীৰ হাতত কি ভিছা আছে কোনে জানে ৰাহুল গান্ধীক চেলেঞ্জ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধী কি দেশত গৈছে ৰাজহুৱা কৰক ৰাহুল গান্ধী ভগৱান নহয় মনত ৰাখক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীলৈ যিকেইটা প্ৰশ্ন উত্থাপিত জনাইছে বা যিকেইটা চেলেঞ্জ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাংসদ ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ নিখুঁতভাৱে ৰাঘৱ চাড্ডাক প্ৰদান কৰা হ'ব নিৰাপত্তা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Z+ প্ৰদান কৰিলে আপৰ সাংসদগৰাকীক ইফালে আপৰ নতুন উপদলপতিৰ ঘৰত ইডিৰ অভিযান ৰাজ্যসভাৰ দল উপপতি ৰূপে অশোক মিত্তলক দায়িত্ব দিছিল আপে সাংসদ ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হৈ যাব পাৰে কংগ্ৰেছ নেতা পৱন খেৰাৰ গ্ৰেপ্তাৰত নাই কোনো আইনী বাধা 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে পৱন খেৰাৰ যিকোনো মুহূৰ্ততে তদন্তৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতাজন যিখন ৰাজ্যতে থাকিব আৰক্ষীয়ে গৈ গ্ৰেপ্তাৰ কৰিব পাৰিব পৱন খেৰাক বৰ্তমান কোনো ধৰণৰ সুৰক্ষা পৱন খেৰাৰ হাতত আৰু নাই খেৰাৰ আইনী প্ৰক্ৰিয়াক লৈ মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হ'ব দবাপিঠা বৰষুণ প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টিৰ হ'ব ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত ৰঙালী বিহুৰ আনন্দত লান কৰিব বতৰে 24খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 17 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰা হৈছে সাৱধান আৰু সতৰ্ক হওক ৰাজ্যবাসী ক'ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও বৰপেটা নলবাৰীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ' কামৰূপ দৰং পশ্চিম কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওতো এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলং হোজাই গোলাঘাট যোৰহাট ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড়তো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি তিনিচুকীয়া জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত হ'ব দবাপিঠা বৰষুণ আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিবেদী দেৱী শৰ্মাৰ বিশেষ ভৱিষ্যতবাণী 85 পৰা 90খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ অসমত গঠন হ'ব 3 বছৰীয়া চৰকাৰ 2029 চনতে ভংগ হ'ব অসম চৰকাৰ 33জন মহিলা বিধায়ক থাকিব অসম বিধানসভাত 2029ত একেলগে অনুষ্ঠিত হ'ব লোকসভা বিধানসভা নিৰ্বাচন বৃদ্ধি হ'ব লোকসভা বিধানসভাৰ আসন বিহুৰ পিছতে সংসদত নতুন বিল ঘোষণা কৰা হ'ব নাৰী শক্তি বিধান আৰু অধিনিয়ম 2023 হ'ব সংশোধন সমগ্ৰ দেশতে হ'ব এক দেশ এক নিৰ্বাচন 543 পৰা লোকসভাৰ আসন হ'বগৈ 816 অসমত লোকসভাৰ সমষ্টি 14 পৰা বৃদ্ধি পাব 21 লৈ 126 পৰা 189 লৈ বৃদ্ধি পাব অসম বিধানসভাৰ আসন আৰু তাৰে 61খন আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে 16 পৰা 17 এপ্ৰিলত দেশত সংসদত আহি আছে মহিলা সংৰক্ষণ বিধেয়ক হয় 16 পৰা 18 এপ্ৰিলত দেশৰ সংসদত আহি আছে মহিলা সংৰক্ষণ বিধেয়ক আৰু এইবাৰ অসমত গঠন হ'ব 3 বছৰীয়া চৰকাৰ বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক যদি আপুনি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'